অহা কাইলৈ এটা ঐতিহাসিক দিন। প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ শপত গ্ৰহণ কৰিম। তাৰ পূৰ্বে আজি অসমৰ বীৰ শ্বহীদসকলৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে অসম গণ পৰিষদ দলৰ সভাপতি তথা অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে আমি নৱনিৰ্বাচিত বিধায়কসকল শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু শ্বহীদৰ আত্মাৰ আশীৰ্বাদ বিচাৰি আজি তাত উপস্থিত হৈছোঁ, যাতে অসম বিধানসভাৰ জৰিয়তে দেশ মাতৃক, অসম মাতৃক সেৱা কৰিব পাৰোঁ। তাৰ কাৰণে সকলোৱে আজি আমি শ্বহীদসকলৰ পূৰ্ণ আত্মাৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সমগ্ৰ অসমবাসীৰ সহায় সহযোগ বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ, যাতে আগন্তুক যি আমাৰ 5 বছৰ কাৰ্যকাল, এই কাৰ্যকালত যাতে অসম আৰু অসমীয়াৰ কাৰণে সদায় কাম কৰি যাব পাৰোঁ। মই বিশেষভাৱে হাজো শুৱালকুছি সমষ্টিবাসী ৰাইজকো মই বিশেষ ধন্যবাদ জনাইছোঁ, যাতে ৰাইজৰ সহযোগো বিচাৰিছোঁ, যাতে ভৱিষ্যত ভাল ধৰণে কাম কৰি ৰাইজক সেৱা কৰি যাব পাৰোঁ। আচলতে মই যিহেতু হাজো শুৱালকুছি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, মই কালিত ধুতি আৰু পাটৰ কুৰ্তা পৰিধান কৰি মই অসম বিধানসভালৈ আহিম, কাৰণ এজন সঁচা অসমীয়া যিটো আমাৰ মন, সেই ধৰণে আমি নিজৰ সাজ পোছাক পিন্ধিয়ে অসম বিধানসভাত কাইলৈ প্ৰৱেশ কৰিম। কাইলৈ শপত গ্ৰহণ অনুষ্ঠান হ'ব। আমি নতুনকৈ আহিছোঁ, বিধানসভাত বহুত শিকিব লগা থাকে, গতিকে নিশ্চিতভাৱে যেনেধৰণে বিধানসভাৰ পৰিক্ৰমা চলে সেইধৰণে আমি অনুসৰণ কৰি কিছু শিকি যাম আৰু নিশ্চিতভাৱে এই বিধানসভাৰ জৰিয়তে অসমৰ ভাল ধৰণে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কিছু হ'লেও ভৱিষ্যত পদক্ষেপ লোৱাৰ ক্ষেত্ৰত মই চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।